ৰাজ্য চৰকাৰ প্ৰতিটো বিভাগৰ অধীনতে কৰ্মৰত কৰ্মচাৰী, শিক্ষক, অংগনবাড়ী আশা, ৰন্ধনকৰ্মী সকলোৰে বাবে পুনৰ জনাব বিচাৰিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ বাবে পুনৰ 5টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ BLOক পঞ্চায়তত ভোট গ্ৰহণৰ দায়িত্বৰ প্ৰতিবাদ। নিৰ্বাচনী বিভাগে ৰাজ্যৰ BLO সকলকো পঞ্চায়তৰ পুলিং প্ৰিজাইডিঙৰ দায়িত্ব দিছে। প্ৰতিটো ভোট কেন্দ্ৰত নিয়মীয়াকৈ ভোটাৰ তালিকা সংশোধন, কৰ্তন, নাম অন্তৰ্ভুক্ত, ভোটাৰ বদলি কৰা আদি গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি অহা বুথ লেভেল অফিচাৰ BLO সকলক অসম নিৰ্বাচন আয়োগৰ নিৰ্দেশ অমান্য কৰি আগন্তুক পঞ্চায়তৰ নিৰ্বাচনত প্ৰিজাইডিং পুলিং অফিচাৰ হিচাপে নিয়োগ কৰাত দেৰগাঁৱত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। BLOৰ দায়িত্বত বিদ্যালয়ৰ শিক্ষকসকলে শিক্ষাদানত ব্যাঘাত নোহোৱাকৈ অতিৰিক্ত দায়িত্ব পালন কৰি আহিছে আৰু BLOৰ দায়িত্বৰ উপৰি নিৰ্বাচনৰ দায়িত্ব দিয়াত BLOসকল ক্ষুব্ধ হৈছে আৰু BLOৰ দায়িত্ব সুকলমে পালনৰ খাতিৰতে অন্য দায়িত্ব দিয়াটো অন্যায় হৈছে বুলি জানিবলৈ দিছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীয়ে টুইটাৰৰ জৰিয়তে পুনৰ জনাইছে ভাল খবৰ। অহা 1 অক্টোবৰৰ পৰা অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰাৰ লগতে এটি এককালীন সাহায্য অহা 1 অক্টোবৰৰ পৰা প্ৰদান কৰিব। যে 1 অক্টোবৰৰ পৰা অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰাৰ লগতে এটি এককালীন সাহায্য প্ৰদানৰ লক্ষ্য লৈছোঁ আৰু আপোনালোকৰ কিছু হ'লেও সমস্যা লাঘৱ কৰাৰ বাবে এয়া অসম চৰকাৰৰ ফালৰ পৰা প্ৰয়াস। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ পঞ্চায়ত ইলেকশ্যনৰ পুলিং প্ৰিজাইডিং বিষয়াসকলৰ দায়িত্ব কৰ্তব্যৰ ওপৰত গুৰুত্বপূৰ্ণ খবৰ আহিছে। নিৰ্বাচন আয়োগে এইবাৰ দায়িত্ব কৰ্তব্য নিৰ্ধাৰণ কৰি দিছে যে প্ৰথম পুলিং বিষয়াই ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি মাৰ্ক কপি তেওঁ হাতত থাকিব আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰৱেশদ্বাৰৰ ওচৰতে বহাৰ ব্যৱস্থা কৰিব। ভোটদাতাৰ চিনাক্তকৰণ পৰিচয় নিশ্চিতকৰণৰ বাবে তেখেত দায়বদ্ধ হ'ব আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰৱেশ কৰা ভোটদাতাজনৰ প্ৰথমে তেওঁৰ ওচৰলৈ যাব আৰু সাধাৰণতে ভোটদাতাসকলে প্ৰাৰ্থীসকলৰ পৰা পোৱা এখন বেচৰকাৰী স্লিপ লৈ আহে। এই স্লিপখন শুদ্ধ আছেনে নাই তেওঁ চাব আৰু স্লিপখন নানিলেও তেখেতে ভোটাৰ তালিকাত নাম ঠিকনা আদি মিলাই চাই ভোটদাতাজনৰ নামটো বাছি উলিয়াব। তাৰপিছত পুলিং এজেণ্ট আৰু অন্য পুলিং বিষয়াসকলৰ কাণত পৰাকৈ ভোটদাতাৰ নাম, ভোটাৰ তালিকাৰ ক্ৰমিক নং, পৃষ্ঠা নং আদি মাতি শুনাব। ইয়াৰ পিছত দ্বিতীয় পুলিং বিষয়াৰ ওচৰলৈ পঠাব। দ্বিতীয় পুলিং বিষয়াজনে অমোচনীয় চিয়াহী লগতে বেলট কাগজৰ দায়িত্বত থাকিব। তেওঁ ভোটদাতাৰ বাওঁহাতৰ তৰ্জনী আঙুলিটো পৰীক্ষা কৰিব আৰু নখৰ আগৰ পৰা আঙুলিৰ প্ৰথম পাপটোৰ গুৰিলৈকে এডাল আঁচ দিব আৰু চিয়াহীৰ দাগ দিয়াৰ আগতে তেওঁ লক্ষ্য কৰিব লাগিব যে আঙুলিটোত কোনো ধৰণৰ অমোচনীয় চিয়াহীৰ দাগ নাই। যদি আঙুলিত দিব লগা দাগটো অকৰ্মণ্য প্ৰয়োগ কৰাৰ সন্দেহ বা প্ৰমাণ পোৱা যায় তেন্তে দাগ দিয়াৰ আগতে যোগান ধৰা কাপোৰ বা কপাহৰ সহায়ত আঁতৰ কৰি ল'ব। দাগ দিয়াৰ পিছত অন্ততঃ 30 ছেকেণ্ড ৰ'লে দাগটো স্থায়ী হ'ব। যদি ভোটদাতাৰ বাওঁহাতৰ তৰ্জনী আঙুলি নাথাকে তেন্তে বাওঁহাতৰ যিকোনো আঙুলিত চিয়াহী লগাব পাৰিব। যদি বাওঁহাতত কোনো আঙুলি নাই তেন্তে সোঁহাতৰ তৰ্জনী আঙুলিত চিয়াহী লগাব পাৰিব আৰু তৰ্জনী আঙুলি তাতো নাথাকিলে সোঁহাতৰ যিকোনো আঙুলিতে চিয়াহী লগাব পাৰিব। ইয়াৰ পিছত তৃতীয় পুলিং বিষয়াৰ দায়িত্ব। তৃতীয় পুলিং বিষয়াজনে ভোটদানত ব্যৱহাৰ হোৱা ক্ৰছমাৰ্কযুক্ত চাপসমূহৰ দায়িত্বত থাকিব আৰু ভোটদাতাজনৰ তেওঁৰ ওচৰলৈ যোৱাৰ লগে লগে বেলট কাগজসমূহ ভাঁজ কৰি প্ৰথমে দীঘে তাৰপিছত পথালিকৈ যাতে বিশিষ্ট চিহ্নটো সোঁফালে ওপৰলৈ স্পষ্টকৈ দেখা পোৱা যায়। তাৰপিছত ভাঁজ খুলি ভোটদাতাৰ হাতত দিব আৰু ভোটদান কৰাৰ পিছত পুনৰ পূৰ্বৰ ভাজে ভাজে বেলট কাগজকেইখন সুকীয়াকৈ জাপি বেলট বাকচত ভৰোৱাৰ বিষয়েও শিকাই দিব। তাৰপিছত ভোটদানত ব্যৱহাৰ হোৱা ক্ৰছমাৰ্কযুক্ত ৰবৰৰ ষ্টাম্পত চিয়াহী লগাই দি ভোটাৰজনক দিব। যদি কোনো ভোটদাতাই সহায় বিচাৰে তেন্তে তেওঁৰ পচন্দৰ প্ৰাৰ্থীৰ নাম প্ৰতীকৰ ওপৰত দিয়া ৰবৰৰ ষ্টাম্পডালেৰে ষ্টাম্প মৰাৰ পদ্ধতি বুজাই দিব আৰু ভোটদান কৰাৰ পিছত ভোটদাতাগৰাকীয়ে বেলট কাগজখন পূৰ্বৰ ভাজে ভাজে জাপিব আৰু পুলিং বিষয়াৰ সন্মুখত থকা বেলট বাকচত সুমুৱাই দিব। ইয়াৰ পিছত চতুৰ্থ পুলিং বিষয়াৰ দায়িত্ব। চতুৰ্থ পুলিং বিষয়াই ভোটদানৰ পিছত ভোটদাতাসকলে বেলট কাগজসমূহ সঠিকভাৱে ভাঁজ কৰিছেনে নাই চাব আৰু ভোটদাতাজনে বেলট কাগজখন বেলট বাকচত ভৰাইছেনে নাই
চাব। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ পঞ্চায়ত ইলেকশ্যনতো কৰ্মচাৰীসকলে লাভ কৰিব এক্স গ্ৰেচিয়া। সেই সম্পৰ্কত অফিচ মেমৰেণ্ডাম প্ৰকাশ হৈছে যে পঞ্চায়ত ইলেকশ্যনৰ দায়িত্বত নিয়োজিত কৰ্মচাৰীসকলৰ আকস্মিক মৃত্যু, দুৰ্ঘটনা আদিৰ ক্ষেত্ৰত ক্ষতিপূৰণ প্ৰদান কৰা হ'ব, য'ত সৰ্বোচ্চ 20 লাখ টকালৈকে প্ৰদান কৰিব। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কোনটো ডিউটিত কিমানকৈ ৰিমুনাৰেশ্যনৰ টকা লাভ কৰিব ইয়াত উল্লেখ কৰিছে। ছেক্টৰ অফিচাৰ জোনেল মেজিষ্ট্ৰেটসকলে 1500 টকাকৈ লামচাম লাভ কৰিব। প্ৰিজাইডিং অফিচাৰ কাউণ্টিং ছুপাৰভাইজাৰসকলে 350 টকাকৈ প্ৰতিদিনে লাভ কৰিব। পুলিং অফিচাৰ কাউণ্টিং এছিষ্টেণ্টসকলে 250 টকাকৈ প্ৰতিদিনে। গ্ৰেড 4 সকলে 150 টকাকৈ প্ৰতিদিনে। পেকেট লাঞ্চ লাইট ৰিফ্ৰেছমেণ্ট 150 টকাকৈ প্ৰতিদিনে। ভিডিঅ' ছাৰ্ভিলেঞ্চ, ভিডিঅ' ভিউইং টীম, একাউণ্টিং টীম, এক্সপেণ্ডিচাৰ মনিটৰিং, কণ্ট্ৰল ৰুম, কল চেণ্টাৰ ষ্টাফ, মিডিয়া চাৰ্টিফিকেশ্যন, মনিটৰিং কমিটি, ফ্লাইং স্কোৱাডছ, ষ্টেটিক ছাৰ্ভিলেঞ্চ টীম, এক্সপেণ্ডিচাৰ মনিটৰিং চেল এইসকলে গ্ৰেড 1ৰ পৰা গ্ৰেড 2লৈ 1200 টকা লামচাম, গ্ৰেড 3ৰ 1000 টকা লামচাম আৰু গ্ৰেড 4 প্ৰতিদিনে 200 টকাকৈ লাভ কৰিব। মাইক্ৰ' অবজাৰ্ভাৰসকলে 350 টকাকৈ প্ৰতিদিনে। BLOসকলে 150 টকাকৈ প্ৰতিদিনে। লগতে আশা MPW সকলে 150 টকাকৈ প্ৰতিদিনে লাভ কৰিব। আৰু এয়া আছিলে কৰ্মচাৰীসকলৰ বাবে আজিৰ 5টা গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।